হে বন্ধু বান্ধৱীসকল কেনে আছে আজি আপোনালোকৰ মাজলৈ আকৌ পুনৰ নতুন এটি ব্লগ লৈ আহিছোঁ। আপোনালোকে কেনে পায় শেষত কিন্তু জনাব দেই। আজি আপোনালোকক দেখুৱাম অন্নপ্ৰসন অৰ্থাৎ সৰু বেবী এটাৰ যেতিয়া 9 মাহ বা 10 মাহ হয় তেতিয়া প্ৰথম ভাত মুখত যে দিয়ে তেওঁ তেতিয়াৰ পৰা ভাত খাবলৈ পাৰে। চ' কেনেকৈ নিয়মবিলাক কৰে আৰু কি কেনেকৈ পতা হয় আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। সেইবাবে সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু এই আমি যাওঁতে এনেকৈ পথাৰৰ মাজেৰে যাব লাগে আৰু যিহেতু ওচৰৰ বাট হয় সেইবাবে আমি DI গাড়ীয়ে গৈছোঁ। জমনি হয় কিন্তু জমনি হ'লেও আৰু উপায় নাই। এয়া চাওক আমি অনুষ্ঠানটোৰ ঘৰত গৈ পালোঁ। এতিয়া আমি ইয়াতে বহি আছোঁ। সেইফালে নামৰ যোগাৰ কৰিছে, কীৰ্তন কৰিব দেখিছে আপোনালোকে। এয়া আমি চাহ খালোঁ, বুন্দিয়া ভুজিয়া আৰু এনেকৈ বিস্কুট চাহ দিছে, সকলোৱে খাই আছোঁ। দেখিছে আপোনালোকে অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো, ইমান দেৰিত ভিডিঅ' এটা দেখাৰ ধৈৰ্য নাথাকে। এয়া আৰু আমাৰ বাবু, এই বাবুটোকে ভাত খুৱাম আজি প্ৰথম। দেখিছে আপোনালোকে তাৰ হাঁহি জমনি, ইচ মৰম লাগিছেনে নাই ক'ব দেই আপোনালোকে বাবুক। এয়া নাম ধৰিছে। আপোনালোকে ভাবিব পাৰে ইয়াত কিছুমানে বুকুত মেখেলা পিন্ধি আছে, কিছুমানে মেখেলা চাদৰ। অৰ্থাৎ ইয়াত দুটা জনগোষ্ঠী আছে, ৰাভা জনগোষ্ঠী আৰু অসমীয়া জনগোষ্ঠী। সিহঁতে বৈষ্ণৱ সমাজৰে হয়, সেইবাবে নাম ধৰিছে, কীৰ্তন কৰিছে এনেকৈ। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব। বেল আইকনটো টিপি ৰাখিব যাতে নটিফিকেশ্যনবোৰ পাই যায়। এয়া এতিয়া আপোনালোকক দেখুৱাম ভাত মুখত কেনেকৈ দিয়ে। চাওক, চাই থাকক। আমাৰ বাবু এতিয়া ভাত খাব আৰু বস্তু লাৰিব। প্ৰথম যিটো বস্তু লাৰে সেইটোৱে ভৱিষ্যতে হয় বুলি বিশ্বাস আছে মানুহবিলাকৰ। চাওক প্ৰথমে তেওঁ বাবুই কি লাৰে। ল'ৰা ছোৱালী সকলোকে আমাৰ নিয়মত এনেকৈ পতা হয় প্ৰথম ভাত মুখত দিওঁতে। আৰু এইফালে প্ৰসাদৰ কাৰণে যা যোগাৰ কৰিছে। এই বাবুক বহুৱাইছে মাকে আৰু মোমায়েকে ভাত খুৱাব। আৰু বাবুই প্ৰথমে এতিয়া কি লাৰে চাওক। মাটি ৰাখিছে, পইচা ৰাখিছে, সোণ ৰূপ আৰু চাউল আৰু কিতাপ পত্ৰ ৰাখিছে। কোনটো চুজ কৰে, এই চাউল লাৰিছে দেখিছে আপোনালোকে। তাৰমানে কি খেতিয়ক হ'ব নেকি বাবুই? চাওঁচোন বাৰু কি হয়, এটা বিশ্বাস আৰু। আপোনালোকৰ এনেকুৱা পাতেনে নাই ক'বচোন কমেণ্টত। আমাৰ হ'লে পাতে এনেকৈ, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এয়া প্ৰসাদ সন্মুখত যোগাৰ কৰি ৰাখিছে। এয়া চাকি, বাবুক এডাল মোমায়েকে চেইন পিন্ধাব। ক্ষমা কৰিব, অলপমান অসুখ হৈ আছে মোৰ। এয়া ভাত মুখত দিছে। ভাত মানে এয়া পায়স খুৱাইছে প্ৰথমে। সি খাব খোজা নাই, প্ৰথম সোৱাদ পাইছেতো আজি, সেইবাবে। এইবোৰ মানে আমাৰ পূৰ্বপুৰুষৰ পৰা এইবোৰ নিয়ম চলি আহিছে। আপোনালোকৰ এনেকুৱা পাতেনে নাই তেন্তে জনাব আৰু। এতিয়া ভাত আৰু দাইল খুৱাব, অকণমান খুৱাব আৰু নিয়ম মাত্ৰ। ঠিক একেদৰে এইবাৰ আইতাকেও খুৱাব। আইতা মানে আমাৰ বাইদেউৰ মাকজনী আৰু বাবুৰ আইতাক। ঘৰৰ মানুহখিনিয়ে এনেকৈ খুৱায় আৰু দেউতাকেও খুৱাব। আপোনালোকক অকণমান স্পীড কৰি দেখুৱাইছোঁ কাৰণ ইমান দেৰি চাই থকাটো কোনো মানুহৰে আজিকালি সময় নাই, সেইকাৰণে। এয়া এতিয়া আমি প্ৰসাদ খাম আৰু প্ৰসাদৰ লগতে আমাক পায়সো দিব। চাই থাকক।
এয়া পায়স আৰু আমাৰ ইপিনে ভাতৰ যোগাৰ কৰিছে চব আৰু ইফালে আয়তীসকলে বহি আছে প্ৰসাদ খাই খাই এতিয়া আমি ভাত খাম এয়া দেখিছে ভাতৰ লগত দিছে মাছ ৰঙালাও তৰকাৰী আৰু মাছৰ মূৰৰ চাটনি আৰু পাপৰ ভাজা দালি এনেকৈ দিছে আৰু চাওক পুৰা খোৱাত লাগি গৈছে দেই মোৰ লগবিলাক চাওক মই হাই দিম সেয়া যোনে যোনে গিফ্ট দিব ইচ্ছা কৰে গিফ্ট দিব পাৰে যেতিয়া বাবৈ বস্তুবোৰ লাৰে তেতিয়া গিফ্ট দি দিয়ে সকলোৱে ঘটি কাঁহৰ বাচন বা কাপোৰ কানিও দিব পাৰে এতিয়া আমাৰ জানে স্কৰপিঅ'খনত এতিয়া আমি উঠিম এয়া দেখিছে আমাৰ দামী গাড়ীখন বিদায় ল'লোঁ এনেকৈ এতিয়া মেখেলা দাঙি দাঙি এটা এটাকৈ উঠিব মই লং জাপ মাৰিব দিছোঁ সিহঁতক সৰু ডাঙৰ সকলো উঠিছে বেঞ্চ পাৰি লৈছে ভিতৰত চাওক এনেকৈ আহিছোঁ আৰু ওচৰ বাট জমনি কৰিব লাগে ভালো লাগে হেলিকপ্টাৰত যোৱা যেন পাইছোঁ আৰু কেনে লাগিল ভিডিঅ'টো জনাব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাব ইচ্ছা কৰে আৰু তেন্তে আজিলৈ বাই বাই ময়ো এই অনুষ্ঠানটোৰ পৰা বিদায় মাগিলোঁ